সৰুপথাৰ সমজিলাৰ ১ নং ১২ঘৰীয়া গাঁৱৰ অংগনবাদী শিক্ষয়িত্ৰী কমলা দুৱৰাৰ ব্যতিক্ৰমধৰ্মী কৰ্মৰ শলাগ লবলগীয়া। তেখেতে গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত শিশুসকলৰ লগতে মাতৃ তথা গাঁওখনৰ যুৱক-যুৱতীসকলক একত্ৰিত কৰি পেলনীয়া সামগ্ৰীৰ পৰা কিদৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিব পাৰি তেখেতে শিকোৱাৰ লগতে পুতলা সজা আৰু শিশুসকলৰ মাতৃসকলক অসমীয়া ভাষাৰ জ্ঞান দি আহিছে। কমলা দুৱৰাৰ এই নিস্বাৰ্থ কৰ্মৰ জৰিয়তে শিশু, মাতৃ তথা যুৱক-যুৱতীসকল বহু উপকৃত হৈছে। প্ৰথমে মই আমাৰ এই কেন্দ্ৰৰ বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ অমূল্য সম্পত্তি আমাক কিছুমানখিনি আগবঢ়াই নিছে। বৰ্তমান সময়ত এনেকৈ আগবঢ়াই নিয়া ব্যক্তি হয়তো নোলাবই। তেখেতৰ অমূল্য সম্পদ সময় দি পিনে আগবঢ়াই নিয়াৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ইয়ালৈ আহি বহুতেই আনন্দিত। ইয়ালৈ আহি আমি বিভিন্ন ধৰণৰ বস্তু উদাহৰণ হিচাপে ঘৰত ধৰা বিভিন্ন ধৰণৰ বটলৰ পৰা পেলনীয়া আৱৰ্জনাৰ পৰা বিভিন্ন ধৰণৰ পুতলা, ফুল ইত্যাদি আমি বনাবলৈ শিকিছোঁ। লগতে কবিতা, গল্প আদিও আমি কাহিনী ইয়াৰ পৰাই লিখিবলৈ শিকিছোঁ। লিখিবলৈ এটা আভাস পাইছোঁ আৰু সেইবাবে মই বাইদেউক পুনৰবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই ১ নং ১২ঘৰীয়া অংগনবাদী কৰ্মী শ্ৰীমতী কমলা দুৱৰা। আমি এই গৰম বন্ধ মাহটো ল'ৰা ছোৱালীবিলাক এনেই সময় কটোৱাতকৈ এইবিলাক আমাৰ পেলনীয়া বস্তুৱে কিছুমান বস্তু বনাবলৈ মানে চেষ্টা কৰিছোঁ। এইবিলাক তেওঁলোকক শিকোৱা হৈছে। হয়, মই আমাৰ মাতৃসকলৰ কাৰণে এটা মানে আমি অসমীয়া ভাষাটো যে আমাৰ একেবাৰে মানে পাহৰা নিচিনা হৈছে। আমি কিছুমান বস্তু এতিয়া আমি বাৰ্থডে বুলি ক'লে চবেই চিনি পাওঁ, কিন্তু জন্মদিনটো আমি ব্যৱহাৰ নকৰোঁ। যেনেকৈ আমি এজন MLA বুলি ক'লে চিনি পাওঁ, কিন্তু বিধায়ক বুলি ক'লে চিনি নাপাওঁ। ঠিক সেই তেনেধৰণৰ আমাৰ যিবিলাক অসমীয়া সাধাৰণতে আমি যিখিনি ব্যৱহাৰ কৰোঁ সেই শব্দবিলাক আমি মানে পাহৰি গৈছোঁ। সেয়েহে আমি মাতৃখিনিক মানে সেই শিক্ষাটো দিবলৈ লৈছোঁ আৰু লগতে তেওঁলোকক কবিতা, গল্প আৰু ৰচনা লিখাত সেই হেৰিবিলাক মানে অকণমান মই শিকাবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকে বহুত ধুনীয়াকৈ সেইখিনি আগ্ৰহেৰে মানে শিকিছে আৰু বহুত ধুনীয়া কবিতা, গল্প এনেকৈ তেওঁলোকে লিখিবলৈ মানে সক্ষম হৈছে। হয়, মানে মোৰ পদক্ষেপ কেইবাটাও আছে। মানে মুখা বনোৱা, কাগজৰ মুখা বনোৱা আৰু আমাৰ মাতৃসকলে মানে কিছুমানে তাঁতৰ ফুল নাজানে, সেই ফুলবিলাক শিকাবলৈ, বিচনী বনোৱা আৰু চাদৰত দহি গোঠা, চিলাই কাম সেইবিলাকো মই মাতৃসকলৰ লগতে আমাৰ যিখিনি কিশোৰী আছে, আমাৰ কিশোৰসকলৰ সমানে যে এই বস্তুটো শিকিব পাৰে তেওঁলোকক মই শিকাবলৈ যত্ন কৰিছোঁ। এদিনকৈ মানে আমি সেই বস্তুটো শিকাবলৈ লৈছোঁ। এতিয়া মানে মোৰ প্ৰথম এইখিনি পেলনীয়া বস্তুৰে এইটো ধৰক এটা কণফুটা তামোল, সেই কণফুটা তামোলটো মই মানে এইটো কণফুটা তামোল, এই তামোলটো এটা পেলাই দিয়া কলমৰ মুখনিৰে এইটো মানে এটা পুতলা বনাইছোঁ। হয়, এতিয়া এই বস্তুটোতে তেওঁলোকৰ মানে মগজটো সৃষ্টি হ'ব। আৰু লগতে এইটো হ'ল পেলাই দিয়া চাকনি। ইয়াত আমি এটা ভাঁজ দি দিছোঁ, আমি মেকুৰী বা কুকুৰৰ মুখা। ঠিক তেনেকৈ এইটো এতিয়া পেলাই দিয়া আমাৰ গিলাচ, ফাটি যোৱা গিলাচটো আমি এইটো সদব্যৱহাৰ কৰিছোঁ, তেওঁলোকক মানে এইবিলাক শিকাইছোঁ। আমি যিখিনি সচৰাচৰ মানে পইচা খৰচ নোহোৱাকৈ বনাব পাৰি আমাৰ যিখিনি পৰি থকা বস্তু সেইখিনিৰ পৰা বনাবলৈ মানে চেষ্টা কৰিছোঁ আৰু তেওঁলোকে যাতে ঘৰত মোবাইলটোৰ লগত লাগি নাথাকি এই বস্তুবোৰত মন দি মানে তেওঁলোকৰ মগজৰ এটা সৃষ্টি হ'ব, সেই সৃষ্টিখিনি কৰিবৰ কাৰণে মই চেষ্টা কৰিছোঁ। এতিয়া আমি নাৰিকলৰ ধৰক যিটো কুমলীয়া নাৰিকল সৰি পৰে, সেই নাৰিকলটো মানে এনেকুৱা ভাঁজ থাকে, সেইবোৰ আমি বুটলি আনি তেওঁলোকক এটা মানে এয়া চৰাই ভাঁজ দিবলৈ চেষ্টা কৰিছোঁ। আৰু লগতে আমি পেলাই দিয়া খেৰবিলাক আমাৰ নাইকিয়া হৈ গৈছে আৰু এনেকৈ আমি এটা পুতলা ঘৰ সজাব পাৰোঁ। সেই পুতলা ঘৰটো পলিথিনৰ পৰা যে আমি এটা পুতলা ভাঁজ দি তেওঁলোকক মানে ধুনীয়াকৈ মনটো প্ৰফুল্লিত কৰি আমি পঢ়াত মন বহাব পাৰোঁ তাৰ বাবে। নমস্কাৰ, মোৰ নাম মিতালী চেতিয়া। মোৰ এটা 3 বছৰীয়া সন্তান আছে আৰু মই এই অংগনবাদী বিদ্যালয়লৈ আহিছোঁ। হৈছে কিছুদিন অহা। মই ভাবোঁ আমাৰ 12ঘৰীয়া অংগনবাদী এই কেন্দ্ৰটি অন্যতম অসমৰ আনবিলাক কেন্দ্ৰতকৈ
কিছু পৃথক, কিয়নো ইয়াত আমাক বাইদেৱে আমাৰ মাতৃসকলক স্বাৱলম্বী কৰিবৰ কাৰণে বহুতখিনি শিক্ষা তেখেতৰ যোগেদি দিয়াইছে। ইতিমধ্যে ফালৰ পৰাও আমাক কাটিং আৰু টেইলাৰিঙৰ প্ৰশিক্ষণ দিয়াইছিলে। তাৰ কাৰণে আমি এখন চাৰ্টিফিকেট পাইছোঁ, যাৰ কাৰণে আমি চৰকাৰৰ পৰা লোন ল'ব পাৰিম আৰু নিজৰ সকলোখিনি চিলাই আমি নিজে কৰিব পাৰোঁ। ইয়াৰ উপৰিও আমাক পুতলা বনাবলৈ শিকাইছে, পেলনীয়া সামগ্ৰীৰ পৰা বিভিন্ন বস্তু বনাবলৈ শিকাইছে। ইয়াৰ উপৰিও শিলত ৰং কৰা আৰু গছৰ ডালত ৰং কৰা বিভিন্ন শিকাইছে আমাক। ইয়াৰ উপৰিও আছে আমাক শনিবৰীয়া যিটো সাহিত্য চৰা। এই শনিবৰীয়া সাহিত্য চৰাটোত বিশেষকৈ মোৰ বহুত বেছি ভাল লাগে, কিয়নো স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ যি আমি গ্ৰহণ কৰিছিলোঁ, সেইখিনি হয়তো বিয়া হৈ যোৱাৰ পিছত বহুতখিনি মানে ব্যতিক্ৰম হৈ পৰিছিলে। এতিয়া আকৌ আমি পুনৰাই সেইখিনিৰ মাজলৈ ঘূৰি আহিবলৈ এটা সুযোগ পাইছোঁ। তাৰ কাৰণে মই বিশেষকৈ কমলা দুৱৰা বাইদেউক বহুত ধন্যবাদ জ্ঞাপন কৰিব খোজোঁ। আৰু তেখেত আমাৰ কাৰণে মাতৃস্বৰূপা আৰু ভগ্নীস্বৰূপা, তেখেতে সকলোকে সমদৃষ্টিৰে চায়। ইয়াৰ লগতে আমাৰ এই বাৰঘৰীয়া গাঁওখন আমি এখন আদৰ্শ গাঁও হিচাপে কেনেধৰণে গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণেও আমি চেষ্টা কৰিব লাগিব। আৰু আমাৰ MLA মহোদয়কো আমি এই বিষয়ে সহযোগ বিচাৰিব লাগিব। আমাৰ পঞ্চায়তৰ কৰ্মীসকল আছে, তেওঁলোকেও নিশ্চয় সহায় সহযোগ কৰিব আমাৰ এই বাৰঘৰীয়া গাঁওখন আদৰ্শ গাঁও হিচাপে আমি কেনেকৈ গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে। মই এই শনিবৰীয়া চৰাতে এটা কবিতা লিখিছিলোঁ, যিহেতু ইয়াত সকলোৱে এটা এটা শব্দ কয়। শব্দবিলাক আছিলে জীৱন, পোহৰ, মানুহ, সপোন, শৰৎ, কুঁৱলী, নাহৰ, হাঁহি, নীলা আকাশ, আম, বৰষুণ। তাত মই এটা কবিতা লিখিছিলোঁ, এই নীলা আকাশৰ তলত জীৱনে হাঁহি হাঁহি সপোন দেখুৱাই, পাৰ হয় শৰৎ হেমন্ত, কোমল ৰ'দজাকে ভুমুকি মাৰে, আঘোণৰ কুঁৱলী ফালি অপেক্ষা ভোগালীৰ, সপোন দেখুৱাই বহাগে, ফুলে নাহৰ প্ৰকৃতিৰ বুকুত, পোহৰ হয় মনৰ আকাশ, পুনৰ তিতিবৰ মন যায় এজাক বৰষুণত, লগৰীয়াৰ হতে বুটলিবলৈ তলসৰা আম। ধন্যবাদ। বাৰঘৰীয়া অংগনবাড়ী বিদ্যালয়ৰ শিক্ষয়িত্ৰী কমলা দুৱৰা বাইদেউৰ বিদ্যালয়লৈ আহি মই আজি সঁচাকৈ অভিভূত হৈ পৰিছোঁ। পেলনীয়া সামগ্ৰীয়ে শিশুসকলক বিভিন্ন বস্তু বনোৱাত তেখেতে যি সৃষ্টিশীল মনটোক তেখেতে ছাত্ৰ ছাত্ৰীসকলৰ লগত পৰিচয় কৰাই দিলে। বাইদেউক ধন্যবাদ জনাইছোঁ। ইয়াৰ আগতে মই কোনো বিদ্যালয়তে ইমানখিনি ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়া মই দেখা নাছিলোঁ। ছাত্ৰ ছাত্ৰীসকলৰ লগতে বাইদেৱে শিশুসকলৰ মাকসকলকো কবিতা লিখাৰ পৰা আৰম্ভ কৰি বিভিন্ন পেলনীয়া সামগ্ৰীয়ে বিভিন্ন বস্তু বনোৱাত তেখেতসকলকো উৎসাহিত কৰিছে। বিদ্যালয়ৰ চাৰিবেৰত যিখিনি চিত্ৰ অংকন কৰা হৈছে, তাত বাইদেউৰ আৰ্হি মতে মাতৃসকলে এই ছবিবিলাক অংকন কৰি শিশুসকলক আগবঢ়াই নিয়াত যথেষ্ট অৰিহণা যোগাইছে। কাৰণ শিশুসকলৰ লগতে এগৰাকী মাক যিহেতু সৰ্বগুণাকৰ বা আগবঢ়া হ'ব লাগিব, তেতিয়াহে শিশুসকলকো সেই মাকে যথেষ্ট আগবঢ়াই নিব পাৰিব। বিদ্যালয়লৈ আহি মোৰ অনুভৱ ইমানেই। ধন্যবাদ। সৰুপথাৰৰ পৰা পৰাণ গোস্বামী ৰিপৰ্ট, অসম আদিত্য।